বুঢ়া আঙুলি দেখুৱাই ভাৰতৰ সৈতে মিলি ভূটানে কৰিলে ডাঙৰ কাম। চীনক আচৰিত কৰি ভাৰত ভূটানৰ মাজত চলিব নতুন ৰেল। অসম আৰু পশ্চিম বংগৰ পৰা ভূটানলৈ চলিব এই ৰেল। লাভৱান হ'ব ভূটান, বাংলাদেশ, নেপাল আৰু ভাৰত। আঞ্চলিক বাণিজ্য 60% বৃদ্ধি হ'ব। ভাৰতে ভূটানৰ সৈতে দুটা নতুন ৰেল লাইন নিৰ্মাণৰ কথা ঘোষণা কৰিছে। এটা পশ্চিম বংগৰ মাজেৰে ভূটানলৈ দৌৰিব, আনহাতে আনখন অসমৰ পৰা ভূটানলৈ যাব। এই ৰেলপথসমূহ ক্ৰমে কোকৰাঝাৰ আৰু বানাৰহাটৰ পৰা যাব। কিন্তু ইয়াৰ ফলত এটা উল্লেখযোগ্য প্ৰশ্ন উত্থাপন হৈছে যে এই প্ৰকল্পত BBINকো অন্তৰ্ভুক্ত কৰা হ'বনে? এই কথা বুজাটোৱে গুৰুত্বপূৰ্ণ। আচলতে BBINৰ অৰ্থ হ'ল বাংলাদেশ, ভূটান, ভাৰত, নেপাল ইনিচিয়েটিভ। 2014 চনত আৰম্ভ হোৱা দক্ষিণ এছিয়াৰ পূব অংশত ই এক উপ আঞ্চলিক সহযোগিতাৰ মঞ্চ। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে এই চাৰিখন দেশৰ মাজত অৰ্থনৈতিক সংহতিৰ প্ৰসাৰ। এতিয়া ভাৰত ভূটান ৰেল লাইনৰ কথা ঘোষণা কৰাৰ লগে লগে প্ৰশ্ন উত্থাপন হৈছে যে ইয়াৰ দ্বাৰা নেপাল আৰু বাংলাদেশো লাভৱান হ'বনে? এই প্ৰশ্নৰ উত্তৰ ভাৰতে স্পষ্টকৈ দিছে। ভাৰতৰ বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে ঘোষণা কৰে যে নেপাল আৰু বাংলাদেশেও এই ৰেল নেটৱৰ্ক ব্যৱহাৰ কৰি ভূটানৰ সৈতে আমদানি আৰু ৰপ্তানি কৰিব পাৰিব। তেওঁ কয়, এয়া ভাৰত আৰু ভূটান আৰু নেপাল আৰু বাংলাদেশৰ যৌথ চুক্তি। নেপাল আৰু বাংলাদেশৰ মাজত ইতিমধ্যে চুক্তি আছে, যাৰ অধীনত তেওঁলোকে ভাৰতীয় ভূখণ্ডক নিজৰ ৰপ্তানি আৰু আমদানিৰ বাবে ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰে। বৰ্তমান তেওঁলোকে ভাৰতৰ পথ নেটৱৰ্ক আৰু কিছুমান ৰেলৱে ব্যৱহাৰ কৰে। কিন্তু এই দুটা নতুন প্ৰকল্পই ভূটানক পোনপটীয়াকৈ ভাৰতীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰিব। ইয়াৰ দ্বাৰা নেপাল আৰু বাংলাদেশে এই ভাৰতীয় নেটৱৰ্ক ব্যৱহাৰ কৰি নিজৰ ৰপ্তানি প্ৰেৰণ কৰিব পাৰিব। ভূটান আৰু ভূটানৰ সামগ্ৰী আমদানি কৰিব। সঁচাকৈয়ে BBINৰ এটা মূল উপাদান হৈছে মটৰ বাহন চুক্তি, যিয়ে সীমা অতিক্ৰম কৰি যান বাহনৰ চলাচলৰ সুবিধা প্ৰদান কৰে। ইয়াৰ দ্বাৰা কেৱল বাণিজ্যই নহয়, পৰ্যটনকো প্ৰসাৰিত কৰা হয়। এই পদক্ষেপে জলসম্পদ, শক্তি, বাণিজ্য, পৰিবহণ আৰু আন্তঃগাঁথনিৰ দৰে ক্ষেত্ৰত সহযোগিতা ৰূপায়ণ কৰে। ইয়াৰ লক্ষ্য হৈছে আঞ্চলিক বাণিজ্য প্ৰায় 60% বৃদ্ধি কৰা। অৱশ্যে প্ৰত্যাহ্বানো আছে। চীনৰ সৈতে সীমা বিবাদৰ উত্তেজনা অব্যাহত আছে। তদুপৰি বাংলাদেশ আৰু নেপালৰ সৈতে ভাৰতৰ সম্পৰ্ককো শেহতীয়াকৈ কিছু উত্থান পতন দেখা গৈছে। এনে পৰিস্থিতিত ভাৰত ভূটান ৰেল নেটৱৰ্ক সম্প্ৰসাৰণৰ কৌশলগত পদক্ষেপ হিচাপে বিবেচিত হৈছে। এফালে চীনৰ প্ৰভাৱৰ ভাৰসাম্য ৰক্ষাৰ প্ৰয়াস, আনফালে ভাৰতৰ পৰা বাংলাদেশ আৰু নেপাললৈ অৰ্থনৈতিক উপহাৰ। আপুনি কি ভাবে? ইয়াৰ জৰিয়তে ভাৰত লাভৱান হ'বনে? আপোনাৰ মতামত কমেণ্ট কৰি জনাওক।